নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৰুণোদয় আঁচনিক লৈ নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব এইটো কাম। এই কাম নকৰিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনি লাভ কৰিবলৈ কি কাম কৰিব লাগিব, কেনেকৈ কৰিব চাওঁ আহক। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই কাম নকৰিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনি লাভৰ পৰা। অৰুণোদয় নোপোৱাসকলৰ বাবে চৰকাৰে আনিলে সোণালী সুযোগ। পূৰ্বৰ পৰা অৰুণোদয়ৰ ধন নোপোৱা সকলকো নিয়ম বান্ধি দিলে চৰকাৰে। 15 পৰা 28 ডিচেম্বৰলৈকে ৰাজ্যত অনুষ্ঠিত হ'ব গাঁও সভা আৰু এই গাঁও সভাত নতুনকৈ নিৰ্বাচন কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। গাঁও সভাত গৈ অৰুণোদয় লাভৰ বাবে দিব লাগিব নাম আৰু নাম দিয়াৰ পিছতে হিতাধিকাৰী বাছনি কৰিব চৰকাৰে। অৰুণোদয় পাই থকা মহিলায়ো পুনৰ অন্তৰ্ভুক্ত কৰিব লাগিব নাম। গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে বঞ্চিত হ'ব অৰুণোদয় লাভৰ পৰা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, অসম মন্ত্ৰীসভাৰ বৃহৎ ৰদবদল। নৱনিযুক্ত 4গৰাকী মন্ত্ৰীক দিয়া হৈছে গুৰুত্বপূৰ্ণ দপ্তৰ। লগতে সালসলনি হ'ল কেইবাজনো জ্যেষ্ঠ মন্ত্ৰীৰ বিভাগ। বৰ্তমান অসম চৰকাৰৰ কোন বিভাগৰ দায়িত্বত কোন মন্ত্ৰী আছে চাওঁ আহক। অসম মন্ত্ৰীসভাত বৃহৎ ৰদবদল। নতুন 4গৰাকী মন্ত্ৰীক দিয়া হৈছে গুৰুত্বপূৰ্ণ দপ্তৰ। লগতে সালসলনি হ'ল কেইবাজনো মন্ত্ৰীৰ বিভাগ। নতুন মন্ত্ৰী প্ৰশান্ত ফুকনক শক্তি, দক্ষতা বিকাশ, চিকিৎসা, শিক্ষা, গৱেষণাৰ দায়িত্ব দিয়া হৈছে। নতুন মন্ত্ৰী কৌশিক ৰয়ক খাদ্য, খনিজ সম্পদ, বৰাক উপত্যকা উন্নয়নৰ দায়িত্ব দিয়া হৈছে। নতুন মন্ত্ৰী কৃষ্ণেন্দু পালক পশুপালন, মীন, লোক নিৰ্মাণ, PMHY ইত্যাদিৰ দায়িত্ব দিয়া হৈছে। নতুন মন্ত্ৰী ৰূপেশ গোৱালাক শ্ৰম, চাহ জনজাতি উন্নয়ন, গৃহ, কাৰাগাৰ, গৃহৰক্ষী আদিৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক জলসিঞ্চনৰ লগতে স্বাস্থ্য বিভাগৰ দায়িত্ব দিয়া হৈছে আৰু সিংহলৰ হাতৰ পৰা কৰ্তন কৰা হৈছে নগৰ উন্নয়ন বিভাগ। ৰঞ্জিত কুমাৰ দাসৰ হাতৰ পৰা খাদ্য আৰু অসামৰিক যোগান বিভাগ কৰ্তন কৰা হৈছে। লগতে জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক জয়ন্ত মল্ল বৰুৱাৰ হাতত থকা পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে। গৃহমন্ত্ৰী অতুল বৰাৰ হাতৰ পৰা পশুপালন কৰ্তন কৰি আবকাৰী বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। কেশৱ মহন্ত হ'ব ৰাজ্যৰ নতুন ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী। মহন্তৰ হাতৰ পৰা পৰিবহণ, মীন, আবকাৰী বিভাগ কৰ্তন কৰা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তি পূৰ্বৰ দৰেই মহন্তৰ হাততে থাকিব। পুৰখাৰ পৰা ব্ৰহ্মক হস্ততাঁত, বস্ত্ৰশিল্পৰ লগতে ভূমি সংৰক্ষণৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অতিৰিক্তভাৱে সংসদীয় পৰিক্ৰমাৰ দায়িত্ব দিয়া হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিভাগৰ কোনো ৰদবদল হোৱা নাই। ৰাজহ বিভাগ কৰ্তন কৰি যোগেন মোহনক পৰিবহণ আৰু সমবায়ৰ দায়িত্ব দিয়া হৈছে। পাৰ্বত্য এলেকা উন্নয়ন, জনগোষ্ঠীয় বিশ্বাস বিভাগো থাকিব মোহনৰ হাতত। আৰু লগতে বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিভাগৰ কোনো ৰদবদল হোৱা নাই। আৰু বৰ্তমান মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতত আছে তথ্য আৰু জনসংযোগ বিভাগ, লগতে জলসম্পদ বিভাগ। পৰৱৰ্তী খবৰ, অসমত গোমাংস নিষিদ্ধ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ উভতি ধৰিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে। আমছুৰ মন্তব্য, মুছলমানে কি খাব কি নাখাব তাক কোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই। আৰু গোমাংস ৰপ্তানি কৰা কোম্পানীৰ স্বত্বাধিকাৰীজন হিন্দু, কিন্তু সেই কোম্পানী বন্ধ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য আমছুৰ। মুছলমানৰ নাম লৈ হিন্দু মানুহে বিশেষ মাংস ৰপ্তানি কৰি আছে, অৰ্থাৎ গোমাংস ৰপ্তানি কৰি আছে। এই বিস্ফোৰক অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ আমছুৰ। গোমাংস ৰপ্তানিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰতবৰ্ষ। তাক কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই? মুছলমানে কি খাব তাক কোৱাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক উত্তৰ দিব মুছলমানে।
হিমন্ত বিশ্ব শৰ্মাৰ অন্যায় মানি নলয় মুছলমানে। IAS IPSৰ উজনি অসমলৈ যাব মিয়া মুছলমানসকল। একোখন জিলাৰ নেতৃত্ব দিব মিয়াৰ সন্তানে। মুছলমানসকল কাৰো গোলাম নহয়, এইখন ভাৰতৰে নাগৰিক। মাদ্ৰাছা শিক্ষা শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীৰামপুৰৰ পৰা মেঘালয়লৈ গুৰু যোৱাত কিয় বাধা দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। গো মাংসৰ নিষিদ্ধক লৈ হিমন্ত বিশ্ব শৰ্মাক এই প্ৰত্যুত্তৰ আমচুৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকত নিযুক্তি দিয়া হ'ল নতুন গভৰ্ণৰ। সঞ্জয় মালহোত্ৰাক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্তি। বৰ্তমানৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'ব সঞ্জয় মালহোত্ৰা। উল্লেখযোগ্য যে বৰ্তমান বিত্ত মন্ত্ৰালয়ৰ ৰাজহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মালহোত্ৰাই। পৰৱৰ্তী খবৰ, গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এগৰাকী লম্পট প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথে। 20 গৰাকী ছাত্ৰীয়ে শিক্ষকগৰাকীৰ বিৰুদ্ধে আনিলে ভয়ংকৰ অভিযোগ। পঢ়া শুনাৰ খবৰ কৰাৰ চলেৰে শিক্ষাৰ্থীৰ সৈতে কুকৰ্ম কৰাৰ অভিযোগ এইগৰাকী লম্পট প্ৰধান শিক্ষকৰ বিৰুদ্ধে। প্ৰধান শিক্ষক অনিল চন্দ্ৰ নাথৰ অপকৰ্ম এতিয়া জোকাৰিছে ৰাজ্য। অনিল চন্দ্ৰ নাথৰ বিৰুদ্ধে শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। 20 গৰাকী ছাত্ৰীয়ে প্ৰধান শিক্ষকৰ বিৰুদ্ধে আনিলে ভয়ংকৰ অভিযোগ। পঢ়া শুনাৰ খবৰ কৰাৰ চলেৰে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। অনিল চন্দ্ৰ নাথৰ বিৰুদ্ধে বিদ্যালয়ৰ ভিতৰতো ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ। মৰিগাঁৱৰ দলৈচোৱাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। উল্লেখযোগ্য যে এবছৰ পূৰ্বে বিদ্যালয়খনত যোগদান কৰিছিল এইগৰাকী শিক্ষক অনিল চন্দ্ৰ নাথে। পৰৱৰ্তী খবৰ, মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীলৈ ভাল খবৰ। 11 ডিচেম্বৰৰ পৰা প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা। HSLCত 75% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব এই বঁটা। চলিত শিক্ষাবৰ্ষত 26,969 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই বঁটা। লগতে 11 ডিচেম্বৰত প্ৰদান কৰা হ'ব ডক্টৰ বাণীকান্ত কাকতি বঁটা। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ ভাল খবৰ। জাপানে মুকলি কৰিলে হিউমেন ৱাশ্বিং মেচিন। মাত্ৰ 15 মিনিটৰ ভিতৰত এগৰাকী ব্যক্তিৰ শৰীৰ পৰিষ্কাৰ কৰাৰ লগতে শুকুৱাই দিব এই মেচিনে। পৰৱৰ্তী খবৰ, এইগৰাকী মাতৃ আৰু কন্যালৈ মন কৰক। কন্যা সন্তান জন্ম দিয়াৰ বাবে এদিন ঘৰৰ পৰা উলিয়াই দিয়া হৈছিল এইগৰাকী মাতৃক। আৰু আজি সেইগৰাকী কন্যা দীক্ষা চৰকাৰ হ'ল এছিয়াছ অফিচাৰ। লাভ কৰিলে 8 নম্বৰ স্থান। অংগনবাড়ী কৰ্মী মাতৃক গৰ্বিত কৰিলে এইগৰাকী দীক্ষাই। পৰৱৰ্তী খবৰ, দেশৰ ভিতৰত থকা পাকিস্তানী সমৰ্থকক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পাকিস্তান তথা পাকিস্তানী ক্ৰিকেট দলৰ সমৰ্থকৰ অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে। ধৰ্মীয় গোড়ামীৰ ভিত্তিত নিৰ্মাণ হোৱা দেশে সংখ্যালঘুক সুৰক্ষা দিব নোৱাৰে। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। দেশৰ ভিতৰত থকা পাকিস্তানী সমৰ্থকক হুংকাৰ মুখ্যমন্ত্ৰীৰ। পাকিস্তান তথা পাকিস্তানী ক্ৰিকেট দলৰ সমৰ্থকৰ অন্ধ অনুকৰণ আমি বন্ধ কৰিব লাগে। পাকিস্তান বাংলাদেশ আদিৰ দৰে দেশে ভাৰতৰ পৰা বহুত শিকিব লগা আছে। ধৰ্মীয় গোড়ামীৰ ভিত্তিত নিৰ্মাণ হোৱা দেশে সংখ্যালঘুক সুৰক্ষা দিব নোৱাৰে। ধৰ্ম নিৰপেক্ষতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে আমাৰ দেশ ভাৰতে। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰে আমাক বেদনাসিক্ত কৰি তুলিছে। আগতে পাকিস্তানত হিন্দুৰ ওপৰত অত্যাচাৰ হৈছিল আৰু এতিয়া বাংলাদেশত হৈছে। পাকিস্তান বাংলাদেশ আদি দেশে আমাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰান্ধনী সহায়িকালৈ ভাল খবৰ। শীঘ্ৰে ৰান্ধনী সহায়িকাৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা।
ৰান্ধনী সহায়িকাসকলৰ দৰমহা ৬,০০০ টকালৈ বৃদ্ধিৰ সম্ভাৱনা। আৰু এই সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সৈতে ৰান্ধনী সহায়িকাৰ সন্থাৰ বৈঠকত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। ৰান্ধনী সহায়িকাৰ মাহেকীয়া মাননি অৰ্থাৎ দৰমহা ৬,০০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু লগতে প্ৰতি মাহে নিয়মিতভাৱে ৰন্ধন কৰ্মীসকলৰ মাননি প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে। ব্যক্তিগত প্ৰতিষ্ঠানক গটোৱা নহয় বুলি আশ্বাস প্ৰদান কৰিছে শিক্ষামন্ত্ৰীয়ে। আজি জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে অনুষ্ঠিত হৈছিল এই গুৰুত্বপূৰ্ণ বৈঠক। আৰু এই বৈঠকত লোৱা হৈছে এইসমূহ সিদ্ধান্ত।